हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আজিৰে ভিডিঅখন আৰম্ভ কৰিছো আজিৰে ভিডিঅখনৰ বিষয়বস্তু নিশ্চয় তোমালোকে গমে পাইছা তথাপি এবাৰ কৈ দি আছো সেৱা কোৰ্সৰ ক্লাস 9 অৰ্থাৎ নৱম শ্ৰেণীৰ অসমীয়া বিষয়খনৰ অৰ্থাৎ এছামিজ এমআইএল সাবজেক্টখনৰ যে তোমালোকৰ অসমীয়া সাহিত্য চয়নিকা নামৰ পাঠ্যপুথিখন আছে এই পাঠ্যপুথিৰ অন্তৰ্গত তোমালোকৰ সূচীপত্ৰতছোৱা পদ্যাংশৰ পাঠ 1 এই পাঠ 1ত এখন পাঠ আছে কি শিশু লীলা আৰু এই শিশু লীলা পাঠটিৰ লেখক হৈছে শ্ৰীমন্ত শংকৰদেৱ হয়নে নহয় তো আমি আজি এই শিশু লীলা পাঠটিৰে কি কৰিম আধুনিক অসমীয়ালৈ আলোচনা কৰিম ঠিক আছে লেখক কোন শ্ৰীমন্ত শংকৰদেৱ তো আমি মূল ভিডিঅটোলৈ যোৱাৰ আগত শিশুলীলা পাঠটি আধুনিক অসমীয়াত অৰ্থাৎ ইয়াৰ সাৰাংশ আমি জনাৰ আগত কি কৰিম শ্ৰীমন্ত শংকৰদেৱ অৰ্থাৎ এই শিশুলীলা পাঠটিৰ লেখকৰ বিষয়ে অলপ জানিম ঠিক আছে তোমালোকে সোৱা প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ আছিল কি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আৰু একতৰ জন্ম হৈছিল 1449 চনৰ নগাঁৱৰ আলিপুখুৰীত ঠিক আছে এখেতে আছিল তেওঁ অকল কি ধৰ্মগুৰুই নহয় কিন্তু অসমীয়া সাহিত্যৰ গুৰিধৰতাও আছিল শংকৰদেৱ অসমীয়া সাহিত্যৰ এগৰাকী যুগশ্ৰেষ্ঠ কবি তথা সাহিত্যিক তেওঁ অসমীয়া জাতিৰ সংগঠক সংস্কাৰক ধৰ্মৰ লগতে সাহিত্য সংস্কৃতি প্ৰচাৰৰ অৰ্থেও সংস্কৃত গ্ৰহণ অধ্যয়ন কৰি তাৰ পৰা তত্ত্বকথা আয়ত্ত কৰি গীত পদ নাটক উপাখ্যান আদি ৰচনা কৰিছিল ঠিক আছে এই দৰে তেওঁ কি কৰিছিল অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিল আমি ইমানখিনি জানিলো লেখকৰ বিষয়ে লেখক শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমাৰ আৰু ডিটেইলছত জনাৰ দৰকাৰ আছে আমি এই পাঠটিৰ সাৰাংশ জানি ভিডিঅখনৰ শেষত জানিম ঠিক আছে এতিয়া আমাৰ এই শিশুলীলা পাঠটিৰ মূল কথা হৈছে যে এই শ্ৰীমন্ত শংকৰদেৱৰ কি বিৰচিত কীৰ্তন ঘোষাৰ শিশুলীলা পাঠটিত কি হৈছে এখন হৈছে কীৰ্তন ঘোষাৰ পৰা লোৱা এই শিশুলীলা পাঠটিত কি ভক্তি ৰস প্ৰকাশ পাইছে আৰু এই পাঠটিত যশোদাৰ কি অচলা ভক্তিৰ বলত যে শ্ৰীকৃষ্ণক কি কৰিছে এই জগতক পুত্ৰ ৰূপে লাভ কৰিছে আৰু পৰম ব্ৰহ্ম হয়কি তেওঁ যশোদাৰ পুত্ৰ ৰূপে ধৰা দিছে কোন শ্ৰীকৃষ্ণ পাঠটিত কবিয়ে এই কথাই কৈছে আৰু শ্ৰীকৃষ্ণৰ কি কৰিছে বিভিন্ন লীলা শিশু লীলাৰ মাজেৰে দুষ্টালীৰ মাজেৰে মানৱীয় ৰূপ প্ৰকাশ কৰিছে আৰু ভগৱানৰ ৰূপ এই পাঠটিৰ মাজেৰে বৰ্ণনা কৰিছে লেখক শ্ৰীমন্ত শংকৰদেৱে ঠিক আছে এই পাঠটিৰ মূল তাৎপৰ্যই হৈছে সৃষ্টিকাৰী ঈশ্বৰৰ প্ৰতি কি ভক্তি থকা এতিয়া সোৱা তোমালোকে মূল পাঠটিলৈ আমি যাও শুনা শিশু লীলা শ্ৰীমন্ত শংকৰদেৱ লেখক দিনেক যশোদা নন্দ জায়া আপুনি মথন্ত দদি গয়া নন্দ জায়া মানে হৈছে নন্দ ৰজাৰ পত্নী যশোদাৰ কথা কৈছে তাৰ মানে এদিনাখন নন্দ ৰাজাৰ পত্নী যশোদাই কি কৰিছিল দদি মথন্ত দদি গয়া দদি মথিবলৈ ধৰিছিল কৃষ্ণৰ শৈশৱ লীলাক স্মৰি কৃষ্ণ গীত গাৱন্ত সুন্দৰী কি কৰিছে এই মাতৃ যশোদাই শ্ৰীকৃষ্ণৰ শৈশৱৰ কথা স্মৰণ কৰি মনত পেলাই কৃষ্ণ গীত গাইছিল এই সুন্দৰী যশোদাই ঠিক আছে ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে কটিত মেখেলা বান্ধি আছে ক্ষৌম বস্ত্ৰ মানে হৈছে
পাটৰ মেখেলা চাদৰ এই সুন্দৰী যশোদাই কি কৰিছিল পাটৰ মেখেলা চাদৰ পিন্ধি আছিল ঠিক দিব্য মানে হৈছে একেবাৰে স্বৰ্গীয় ৰূপ মানে সুন্দৰ হৈ আছে এই পাটৰ মেখেলা চাদৰ পিন্ধি তেওঁৰ ৰূপ কি হৈছে স্বৰ্গীয় হৈ আছে কটিত মেখেলা বান্ধি আছে আৰু এই মেখেলাৰ যি মানে আমি কাপড় পিন্ধিলে কি হয় আমাৰ আঁচল ওলাই হয় না নহয় হে আঁচল কি কৰিছে কটিত মানে কমৰত বান্ধি লৈছে মেখেলা চাদৰৰ আঁচলখন কমৰত বান্ধি লৈছে পুত্ৰ স্নেহে শ্ৰব্য দুয় স্তন আজৰন্তে লৰে ঘনে ঘনে পুত্ৰৰ মৰমত পুত্ৰৰ ভালপোৱা অৰ্থাৎ শ্ৰীকৃষ্ণৰ মৰমত এই যশোদাৰ কি হৈছে শ্ৰবৈ মানে হৈছে তোমাৰ বৈ যোৱা এই যশোদাৰ মাতৃ যশোদাৰ সন্তান পুত্ৰ শ্ৰীকৃষ্ণৰ মৰমত কি হৈছে দুয় স্তন বৈ গৈছে আজৰন্ত লৰে ঘনে ঘনে আৰু কি সম্পূৰ্ণ শৰীৰ লৰচৰ কৰি আছে এতিয়া চোৱা ৰুণজুন কেউৰ কংকন শ্ৰম জলে উজ্জ্বল বদন কেউৰ কংকন মানে হৈছে কি খাৰু হাতৰ খাৰু ৰুণজুনকৈ শব্দ হৈ আছে কিয় এই যে দদি মথতে কিন্তু গা লৰচৰ কৰে হয় নে নহয় হেই লৰচৰ কৰাত হাতত যি খাৰু পিন্ধিছিল এই খাৰুৰ ৰুণজুনকৈ শব্দ হৈছে শ্ৰম জলে উজ্জ্বল বদন বদন মানে হৈছে মুখ শ্ৰম মানে এই দদি মথি আছে দদি মথা কি এখন কাম হয় হয় নে নহয় কাম কৰি আছে শ্ৰম কৰি আছে আৰু এই শ্ৰমৰ খামত কি হৈছে মুখ উজ্জ্বল হৈ আছে কৰ্ণত কুণ্ডুল দলে আতি খহি পৰে খোপাৰ মালতী আৰু কাণৰ কুণ্ডলবোৰ লৰচৰ কৰি আছে দলে মানে হৈছে তোমাৰ দুলি থকা মানে লৰি থকা লাহে লাহে লৰি থকা এই কাণত পিন্ধা কুণ্ডলবোৰ লৰি আছে আৰু খোপাৰ পৰা মালতী ফুল সৰি পৰি আছে যশোদাই খোপাত মালতী ফুল পৰিধান কৰিছিল আৰু এই মালতী ফুল খোপাৰ পৰা সৰি পৰিছিল লৰচৰ কৰাৰ কাৰণে দদি মঠি আছিল দদি মথা কামত ব্যস্ত আছিল সেই ব্যস্ততাৰ মাজত এইবোৰ হৈছে এইখিনিতে কিন্তু কি কৰিছে যশোদাৰ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিছে যশোদাৰ ৰূপৰ কথা ইয়াত বৰ্ণনা কৰিছে এহি মতে মথন্তে প্ৰয়াসী মাবক ধৰিলা কৃষ্ণে আসি এনেকুৱা সময়তে মানে দদি মথা সময়তে প্ৰয়াসী শব্দৰ অৰ্থ হৈছে যত্ন কৰি দদি মথি আছিল আৰু এই দদি মথা সময়তে শ্ৰীকৃষ্ণই মাতৃ যশোদাক আহি সাৱটি ধৰিছে মথনিত ধৰিয়া নিষেধি মথিবাক নেদেও আৱৰ দদি শ্ৰীকৃষ্ণই মাতৃ যশোদাক আহি সাৱটি ধৰি এহাতেৰে কি কৰিছে মথনিডাল মুঠা মাৰি ধৰিছে যাতে যশোদাই আৰু দদি মথিব নোৱাৰে মথনিত ধৰিয়া নিষেধি মথিবাক নেদেও আৱৰ দদি তাৰমানে আৰু যশোদাক দদি মথিব নিদিয়ে শ্ৰীকৃষ্ণই হাঁহি ক'লে লৈলা নন্দ জায়া দিলা স্তন পুত্ৰ মুখ ছায়া নন্দ জায়া মানে নন্দ ৰজাৰ পত্নী যশোদা শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ কথা কৈছে যে তেখেতে যশোদাই হাঁহি মুখে কি কৰিলে পুত্ৰক কোলাত তুলি ল'লে মানে পুত্ৰই শ্ৰীকৃষ্ণই এনেকুৱা উৎপাত কৰি আছে আৰু দদি মথিব নিদিয়ে তাৰ কাৰণে যশোদাই কি কৰিলে হাঁহি মুখে কোলাত তুলি ল'লে আৰু কি কৰিলে পুত্ৰৰ মুখ দিলা স্তন পুত্ৰ মুখ ছায়া শ্ৰীকৃষ্ণৰ মুখ চাই মৰম লাগি পুত্ৰ চেনেহ জাগি কি কৰিলে স্তন পান কৰিব দিলে দেশন্ত উথলি দুগ্ধ পৰে পুত্ৰ এৰি গৈলন্ত লৰে
এনেকুৱা সময়তে যশোদাই দেখিলে যে দুগ্ধ দধি উতলাব দিছিল, সেই দধি কি কৰি জুইত উতলাব দি আহিছিল আৰু সেই উতলি থকা দধি উতলাই পৰিব ধৰিছে। এনেকুৱা দেখি পুত্ৰক এৰি গৈলন্ত লৰে শ্ৰীকৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল সেই দধিৰ ওচৰত। স্তন পিবে নাপায়া শ্ৰীকৃষ্ণৰ কাম্পে কপে অৰুণ অধৰ। স্তনপান কৰিব নোৱাৰি শ্ৰীকৃষ্ণ খুব খঙেৰে কাঁপিব ধৰিলে। দখন কামুৰি আতি চাণ্ড, আৰু দখন মানে হৈছে দাঁত কামুৰিব ধৰিলে অতি খঙেৰে অতি ৰাগেৰে। শিলায়ে ভাঙিলা দধি বাণ্ড, মহাকপে কোঠা পখিলন্ত। আৰু শিলগুটিৰে কি কৰিলে যশোদাই জমা কৰি থোৱা সাঁচি থোৱা লৱণৰ হাণ্ডিবোৰ কি কৰিলে শিলগুটিৰে দলিয়াই ভাঙিব ধৰিলে। আৰু তাৰে কি হ'ল শব্দ হ'ল সেই কোঠাৰ ভিতৰত। হিঞ্চিৰাই লৱণো ভুঞ্জন্ত, আৰু কি কৰিলে চাৰিওফালে হিচৰাই দিলে। হিঞ্জিৰাই মানে হৈছে ছটিয়াই দিয়া, চাৰিওফালে দলিয়াই খালে আৰু কি কৰিলে দলিয়াইও দিলে। আখিলা যশোদা নমাই ক্ষীৰ, দেখৈ হাণ্ডি ভাঙিলা দধিৰ। যশোদাই ক্ষীৰ নমাই থৈ আহি কি দেখিলে যে সকলোবোৰ হাণ্ডি ভঙা, দধিৰ হাণ্ডি সকলোবোৰ ভাঙিছে। জানিলা পুত্ৰৰ কৰ্ম গোপী, পুত্ৰৰ এনেকুৱা কৰ্ম জানি হাঁহিয়া দেখিলা পখী খুপি। এনেকুৱা কৰ্ম দেখি আঁখি দেখিলে যে উৰল ওপৰে বহি হৰি, ভুজন্ত লৱণো চুৰি কৰি। কি কৰিছে লৱণো চুৰ কৰি আনি শ্ৰীকৃষ্ণই উৰলৰ ওপৰত বহি খাই আছে। শিকিয়াৰ পৰা নমাই আনি বানৰক দেন্ত দলি হানি। আৰু কি কৰিছে চিকা পাতেৰে নিৰ্মাণ কৰে, পাতেৰে তৈয়াৰ কৰে, পাতেৰে কি কৰে বেনি বনাই শিকা বনাই আগৰ মানুহবোৰে কৰিছিল ঘৰত বয় বস্তু ওপৰত ঝুলাই থবৰ কাৰণে। এই শিকাৰ পৰা দৈৰ হাণ্ডিবোৰ নমাই আনি বান্দৰক কি কৰিছে দলিয়াই দিছে। তোমালোকৰ ইয়াতে ভুঞ্জন্ত শব্দৰ অৰ্থ হৈছে কি খোৱা বা খালে, ঠিক আছে। শিকিয়াৰ পৰা নমাই আনি দিছে বান্দৰক। শংকিত নয়নে নাহি হাৰি, দেখিয়া যশোদা লৈলা বাৰী। নিজ চকুৰে যশোদাই এনেকুৱা দেখি সহ্য কৰিব নোৱাৰি কি কৰিছে যশোদাই শ্ৰীকৃষ্ণক মাৰিবৰ কাৰণে হাতত কি লৈছে এছাৰি হাতত ল'লে। মাৰিবে আসন্ত জানি ডৰে, দিলা লৰ নামি উৰলৰে। শ্ৰীকৃষ্ণই গম পালে যে তেওঁক মাৰিব আহি আছে। যশোদাই এনেকুৱা কথা গম পাই উৰলৰ পৰা নামি শ্ৰীকৃষ্ণই কি কৰিলে দৌৰি পলাই গ'ল, লৰ মাৰি পলাই গ'ল। কিয়নো শ্ৰীকৃষ্ণ হৈছে জগতৰ শ্ৰেষ্ঠা, শ্ৰীকৃষ্ণ সকলো জানে, ঠিক আছে। ইয়াত শ্ৰীকৃষ্ণৰ কিন্তু ভগৱানৰ মানে ঐশ্বৰিক ৰূপ প্ৰকাশ কৰিছে। তেওঁকতো কোনেও কোৱা নাই যে তোমাক মাৰিব আহিছে, তথাপিও তেওঁ গম পাই গৈছে, ঠিক আছে। এই কথাৰ মাজেৰে কি কৰিছে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপ প্ৰকাশ কৰিছে কবি শ্ৰীমন্ত শংকৰদেৱে। পাছে পাছে যশোদা খেদন্ত, ভয়ে লাগ মাবক নেদন্ত। কি কৰিছে পাছে পাছে যশোদাই খেদি গৈছে আৰু ভয়ত মাকক ধৰা নিদি শ্ৰীকৃষ্ণই দৌৰি গৈ আছে। ভয়ে লাগ মাবক নেদন্ত মানে পাছে পাছে যশোদা দেখন্ত, ভয়ে লাগ মাবক নেদন্ত। পাছে পাছে কি কৰিছে যশোদাই খেদি গৈ আছে শ্ৰীকৃষ্ণক মাৰিবৰ কাৰণে, আৰু শ্ৰীকৃষ্ণই ভয়ত মাবক মানে মাতৃক ধৰা নিদিয়ে, মানে তেওঁ আগে দৌৰি গৈ আছে। জাগ যোগী নাপাৱে ধ্যানত, হেন হৰি
পলান্ত ভয়ত ইয়াত কি কৈছে যে যাক যিজনক ভগৱানক মানুহে হাজাৰ হাজাৰ ধ্যান কৰিও কি কৰে নাপায় সেইজন ভগৱানক কি কৰিছে যশোদাই পুত্ৰ ৰূপে পাইছে আৰু এই শ্ৰীকৃষ্ণ মাকৰ ভয়ত দৌৰি আছে এয়াতো শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপ প্ৰকাশ কৰিছে পুত্ৰক দেখন্ত মহাহতী শ্ৰেণী ভৰে আক্ৰমিলা গতি বেগত মেলান ভৈল খোপা খহি পৰে মালতীৰ থোপা যশোদাই যেতিয়া কৃষ্ণক ধৰিবলৈ গৈছিল খোজৰ গতিত কি হৈছিল তীব্ৰ হোৱাৰ কাৰণে খোজৰ গতি তীব্ৰ হৈছিল তাৰ কাৰণে যশোদাৰ খোপাৰ পৰা মালতীবোৰ খহি খহি হৰি হৰি পৰি আছিল এটা এটা কৈ গোবিন্দে মাৱৰ শ্ৰম দেখি ৰহিল কাণ্ডতে মুদি আখি গোবিন্দ বুলি শ্ৰীকৃষ্ণকে সম্বন্ধ কৰিছে শ্ৰীকৃষ্ণই মাকৰ এনেকুৱা কষ্ট দেখি কি কৰিছে চকু মুদি কান্দি কান্দি চকু মুদি মাকৰ আগত আহি ধৰা দিছে হবয় নয়ন শান্ত দৰে যশোদা ধৰিল আশী কৰে শ্ৰীকৃষ্ণই চকু মুদি ভয়তে কপি কপি যশোদাত আহি ধৰা দিছে আৰু যশোদাৰ সন্মুখত আহি কান্দি কান্দি কপি কপি ধৰা দিছে তেতিয়া যশোদাই থাপ মাৰি শ্ৰীকৃষ্ণক ধৰিছে ভাণ্ড ভাঙি আবে যাইবি কোথায় আৰু কৈছে যে তুই এই হাণ্ডিবৰ ভাঙি দদিবৰ নষ্ট কৰি কলৈ যাবি খাইব আজি কৃষ্ণ তোৰ মাথা তেতিয়া যশোদাই কৈছে যে তোৰ আজি মই মাথা কাম খং উঠিলে কয় নহয় মায়ে যে আজি তোৰ মোৰ খাম দে তুই এনেকুৱা খং উঠাইছা ঠিক আছে ঠিক তেনেকুৱা কয়ে মাতৃ যশোদাই শ্ৰীকৃষ্ণক কৈছিল যে তোৰ আজি মোৰ খাম সকল লগ্নো কৈলি নাশ শুনি প্ৰভু ভৈলা মহাত্ৰাস কৈছে যে তুই সম্পূৰ্ণ সকলোবোৰ লগ্নো কি কৰিলি নষ্ট কৰিলি এনেকুৱা কথা শুনি কি কৰিছে প্ৰভু মানে ইয়াত শ্ৰীকৃষ্ণৰ কথাই কৈছে যে কি কৰিলে খুব ভয় পালে মহাত্ৰাস মানে হৈছে খুব ভয় পোৱা ভয় পাই গলে শ্ৰীকৃষ্ণই দেখি বাৰী এৰিলাহি হতি কৃষ্ণক বান্ধিবে ভৈলা মতি যশোদাৰ কি কৰিছে এই খং উঠাত কৃষ্ণক বান্ধিবলৈ মন কৰিছে যে তেওঁক উৰালৰ লগত বান্ধিম নাহি আদি অনন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগতৰ ঈশ্বৰ ইয়াত কবিয়ে কৈছে যে যাৰ কোনো আদি অন্ত নাই তথাপিও যশোদাই কি কৰিছে ৰছীৰে বান্ধিবলৈ আৰম্ভ কৰিছে ঈশ্বৰ মানে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা তাকেও কি কৰিছে যশোদাই মানৱ ৰূপে পাই ৰছীৰে বান্ধিবলৈ লৈছে তাহাংক তনাই মানি বলে যশোদা বান্ধত উধো খলে পুত্ৰ ৰূপে পাই শ্ৰীকৃষ্ণক উদখোলে বান্ধিব ধৰিছে বান্ধিবলৈ লৈছে বান্ধনত কৃষ্ণক আনি ধৰি নজৰে আঙুল দুই জৰি এনে উখলত বান্ধিবলৈ লোৱাত শ্ৰীকৃষ্ণক কি হৈছে মাত্ৰ দুই আঙুল ৰছী কম পৰি গৈ আছে যিমানে জোৰ নিদিয়ে কিয় ৰছী আনি আনি তথাপিও মাত্ৰ দুই আঙুল ৰছী কম পৰি গৈ আছে এই শ্ৰীকৃষ্ণক উখলত বান্ধিবলৈ যাওঁতে এইখিনিতে কিন্তু শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপ প্ৰকাশ পাইছে ঠিক আছে তোমালোকে বুজিলা এইখিনিয়ে আছিল তোমালোকৰ এই শিশু লীলা পাঠটিৰ আধুনিক অসমীয়াত আলোচনা বা আমি ইয়াৰ সাৰাংশ বুলিও ক'ব পাৰোঁ বা এই পাঠটিৰ বিশ্লেষণ বুলিও ক'ব পাৰোঁ মূল ভাৱ বুলিও ক'ব পাৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই কোনোবা এটি শাৰী যদি তোমালোকে বুজি পোৱা নাই কমেন্ট কৰি জনাবা শাৰীখন
তুলি দিবা ধুনীয়াকৈ কমেণ্টত মই নেক্সট ভিডিঅ' বনাই তোমালোকক ভালদৰে বুজোৱাৰ চেষ্টা কৰিম নহ'লে মই কমেণ্টতে ৰিপ্লাই দিম ঠিক আছে এতিয়া কবিৰ পৰিচয় চোৱা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ 1449 চনত জন্ম এখন হৈছে জন্মৰ চন আৰু 1530 চনত মৃত্যু এখন হৈছে মৃত্যুৰ চন ঠিক আছে শংকৰদেৱৰ নগাঁৱৰ আলিপুখুৰীত জন্ম হয় তেওঁ অকল ধৰ্মগুৰুৱেই নহয় অসমীয়া সাহিত্যৰ গুৰু ধৰতাও আছিল শংকৰদেৱ অসমীয়া সাহিত্যৰ এগৰাকী যুগশ্ৰেষ্ঠ কবি তথা সাহিত্যিক তেওঁ অসমীয়া সাহিত্যৰ সংগঠক সংস্কাৰক ধৰ্মৰ লগতে সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ অৰ্থেও সংস্কৃত গ্ৰহণ অধ্যয়ন কৰি তাৰ পৰা তত্ত্ব কথা আয়ত্ত কৰি কি কৰিছিল শংকৰদেৱে সংস্কৃত গ্ৰহণ অধ্যয়ন কৰিছিল আৰু তাৰ পৰা মূল কথা আয়ত্ত কৰি গীত পদ নাটক উপাখ্যান আদি ৰচনা কৰিছিল এইদৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায় শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা এইটো খুব ইম্পৰ্টেণ্ট এটা কোশ্চিন হয় তোমালোকৰ প্ৰায় পৰীক্ষাত হাফ ইয়াৰলি হওক ইউনিট টেষ্ট হওক আৰু এনুৱেলি হওক এখন কোশ্চিন তোমালোকে কমন পাবা যে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি উত্তৰ কি হ'ব কীৰ্তন ঘোষা মনত ৰাখিবা ইয়াৰ উপৰিও ভাগৱতৰ কেইবাটাও স্কন্ধ উত্তৰাখণ্ড ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰে আৰু কি ভাগৱতৰ স্কন্ধ তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল তাৰে উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছিল যে তোমালোকক যদি দিয়ে যে শংকৰদেৱে ভাগৱতৰ কোনটো কাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল কি লিখিবা উত্তৰাখণ্ড ৰামায়ণ ৰুক্মিণী হৰণ হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীত ৰচনা কৰিছিল এই দুখন হৈছে কি কাব্য ইয়াতো প্ৰশ্ন এটা আহে যে শ্ৰীমন্ত শংকৰদেৱৰ কাব্য দুখনৰ নাম কি কি লিখিবা ৰুক্মিণী হৰণ আৰু হৰিশ্চন্দ্ৰ উপাখ্যান এটাও দিব পাৰে দুটাও দিলে একো কথা নাই তোমালোকে জানি থবা ৰুক্মিণী হৰণ পাৰিজাত হৰণ কেলিগোপাল কালিয়দমন ৰামবিজয় আদি অংকীয়া নাট ৰচনা কৰিছিল এইবোৰ কি অংকীয়া নাট হয় আৰু যদি দিয়ে শ্ৰীমন্ত শংকৰদেৱৰ এখন অংকীয়া নাটৰ নাম লিখা ইয়াৰ পৰা যিকোনো এখনৰ নাম তুলি দিলেই হৈ যাব তোমালোকে গোটেইকেইখন মুখস্থ কৰি থবা ভক্তি ৰত্নকৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ ইয়াতো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন ওলাই আহে যে শংকৰদেৱৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি কি হ'ব ভক্তি ৰত্নাকৰ মনত ৰাখিবা এইবোৰ সংলাপবিহীন নাট চিহ্ন যাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাট যিখন সংলাপবিহীন তাত কোনো সংলাপ নাই আৰু এই নাটকখনৰ জৰিয়তে অসমীয়া নাট্য বুৰঞ্জীৰ কি কৰে পাতনি মেলে তোমালোকক সুধিব পাৰে প্ৰশ্নত যে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাট্যখনৰ নাম কি লিখিবা চিহ্ন যাত্ৰা আৰু যদি দিয়ে যে শ্ৰীমন্ত শংকৰদেৱৰ সংলাপবিহীন নাটৰ নাম কি চিহ্ন যাত্ৰা উত্তৰ হ'ব আৰু যদি দিয়ে যে চিহ্ন যাত্ৰাৰ সংলাপ আছে নে নাই তোমালোকে কি দিবা চিহ্ন যাত্ৰা নাটৰ সংলাপ নাই ঘূৰাই পকাই তোমালোকক কি দিব পাৰে প্ৰশ্ন সুধি দিব পাৰে আৰু এটা প্ৰশ্ন আহিব পাৰে যে শ্ৰীমন্ত শংকৰদেৱৰ নাট্য বুৰঞ্জীৰ পাতনি মেলা নাটকখনৰ নাম কি দিবা সংলাপবিহীন চিহ্ন যাত্ৰা হৈ গ'ল যিকোনো প্ৰশ্ন তোমালোকক ঘূৰাই পকাই দিব পাৰে কিয়নো এতিয়া শৰ্ট কোশ্চিন বহুতো আহে হয় নে নহয় তোমালোকে গমে পোৱা আৰু এইবাৰতো আৰু বহুতো কোশ্চিন হাৰ্ড হোৱাৰ সম্ভাৱনা আছে তোমালোকক এই কাৰণে যিকোনো পাঠ পঢ়োতে তোমালোকে কবিৰ পৰিচয় পঢ়ি লবা আগত জানি লবা কিয়নো কবিৰ পৰিচয়ৰ পৰা বহু চমু চমু প্ৰশ্ন দিয়ে নেক্সট পেৰা চোৱা সুদূৰ
15 শতিকাতে শংকৰদেৱে অসমীয়া ভাষা সাহিত্য কিদৰে উন্নতি সাধন কৰিছিল তাৰ আভাস ছাত্ৰ ছাত্ৰীসকলে এই পাঠৰ জৰিয়তে পাব কৃষ্ণই সাধাৰণ শিশু এটিৰ দৰে কৰা আলোচনাবোৰে ছাত্ৰ ছাত্ৰীৰ মনত আনন্দ দিব বুলি আশা কৰা হৈছে ঠিক আছে এখন পাঠৰ কথা তোমালোকক এই পাঠটো কিহৰ কাৰণে দিছে ইয়াত কৈছে হৈ গল তোমালোকৰ এই পাঠৰ লগতে কবিৰ পৰিচয় শংকৰদেৱৰ পৰিচয় জনা হৈ গল তোমালোকে যদি এতিয়া ভিডিওখন লাইক কৰা নাই লাইক কৰি দিয়া আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা যদি আজি এই চেনেলখনত প্ৰথম বাৰৰ বাবে আহিছা তেন্তে চেনেলখন সাবস্ক্ৰাইব কৰি অল বেল আইকনটো ক্লিক কৰি লোৱা মই আপলোড কৰা ভিডিও তোমালোকে সকলোতকৈ আগত পাবৰ কাৰণে আমি নেক্সট ভিডিওত কি কৰিম এই পাঠটিৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম তোমালোকৰ লগত সো আজিৰ এই ভিডিওখনত এইখিনিয়ে আমি লগ পাম নেক্সট এটা ভিডিওত